নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো শিক্ষক নিযুক্তিৰ 5550টা পদৰ সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ লিষ্ট কেতিয়া প্ৰকাশ পাব সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছো বহুতে জানিব বিচাৰি আছে আৰু যেহেতু এটা ষ্টে হৈ গল হাইকোৰ্টৰ ফাইনেল হিয়াৰিং নহালৈকে যেহেতু সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন পাব্লিছ নহয় গতিকে বহুতো প্ৰাৰ্থীয়ে মেছেজ কৰি আছে বা সুধি আছে যে আৰু কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছো যেহেতু 4500ৰো আবেদন প্ৰক্ৰিয়া চলি আছে আৰু বেছি দিন নাই যিসকল প্ৰাৰ্থীয়ে 4500ৰ কাৰণে আবেদন কৰা নাই গতিকে 8 তাৰিখৰ আগত আপোনালোকে আবেদন কৰক আপোনালোকে নাভাবিব যে পৰ্টেল আকৌ ওপেন কৰি দিব 4500ৰ কাৰণে হয়তো নিদিব পাৰে গতিকে তাৰে আগতে আপোনালোকে যিসকলে আবেদন কৰা নাই আবেদন কৰক নহলে পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু হয়তো শেষৰ ফালে সাৰ্ভাৰ ডাউন মাৰিব পাৰে গতিকে এইখিনি কথা সকলোৱে মনত ৰাখিব এটা কথাটো হল 5550 পদৰ ভেৰিফিকেশনৰ ফাৰ্স্ট ফেজৰ যেহেতু ভেৰিফিকেশন শেষ হৈ গল এতিয়া সেকেন্ড ফেজৰ প্ৰাৰ্থীসকলৰ লিষ্ট পাব্লিছ হোৱাৰ আগতে যেহেতু হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ আহিল যে নিউজৰ সেই কেছটোৰ ফাইনেল জাজমেণ্ট নহালৈকে পাব্লিছ কৰিব নোৱাৰিব আৰু যোৱাকালিও যেহেতু ডিৰ ফালৰ পৰা নটিচ এখন জাৰি কৰিলে যে ফাইনেল খবৰ নহালৈকে সেকেন্ড ফেজৰ লিষ্ট প্ৰকাশ নাপায় আৰু যিদিনা সেকেন্ড ফেজৰ কাৰণে ফলাফলটো ওলাব অৰ্থাৎ হাইকোৰ্টৰ পৰা ফলাফলটো ওলাব তেতিয়া সেকেন্ড ফেজৰ লিষ্ট ওলাব এটা কথাটো হল বহু দেৰি হ'ব নেকি কথাটো হল যে এতিয়া হিয়াৰিঙৰ ডেট দুটা আছে 2 তাৰিখ আৰু 8 তাৰিখ এতিয়া যদিহে 2 তাৰিখে ফাইনেল এটা হিয়াৰিং আহে বা ফাইনেল খবৰ এটা আহে হাইকোৰ্টৰ ফালৰ পৰা তেতিয়া হলে কিন্তু 2 তাৰিখৰ পিছত সেকেন্ডৰ কাৰণে লিষ্ট প্ৰকাশ পাব ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে লিষ্ট প্ৰকাশ পাব আৰু যদিহে 2 তাৰিখে নাপায় তেতিয়া হলে 8 তাৰিখে প্ৰায় অহাৰ চান্স থাকিব কাৰণ ইয়াৰ আগৰ যেটো অৰ্ডাৰ আছিল সেই অৰ্ডাৰ সুন্দৰকৈ লিখা আছিল যে 8 তাৰিখেই এটা ফাইনেল জাজমেণ্ট আহিব নিউজৰ কাৰণে আৰু সেই দিনৰ পিছত সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে লিষ্ট প্ৰকাশ পাব গতিকে প্ৰাৰ্থীসকলক জনাব বিচাৰিছো যে আপোনালোকে চিন্তা কৰিব নালাগে বহুত বেছি অপেক্ষা কৰিব নালাগে কাৰণ হাইকোৰ্টৰ ফালৰ ডেট দুটা আছে এতিয়া 2 তাৰিখ আৰু 8 তাৰিখ যদি 2 তাৰিখে নহয় তেতিয়াহলে 8 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব আৰু 8 তাৰিখত যেহেতু সেই 21 তাৰিখৰ অৰ্ডাৰত খুব সুন্দৰকৈ লিখা আছিল 6 নম্বৰ পইণ্টত তাত ধুনীয়াকৈ লিখা আছে যে 8 তাৰিখে ফাইনেল এটা জাজমেণ্ট আহিব নিউজৰ কাৰণে ইনক্লুড কৰিবনে নকৰে কৰাৰ কাৰণে আদেশ আহিবনে নকৰাৰ কাৰণে আদেশ আহিব সেইটো সম্পূৰ্ণৰূপে 8 তাৰিখে আহিব যদি বিশেষ একো অসুবিধা নাথাকে তেতিয়াহলে সেই 8 তাৰিখৰ পিছতে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে লিষ্ট শিক্ষা বিভাগে প্ৰকাশ কৰিব পৰা হ'ব আৰু তাৰ কাৰণে বেছি দিন নাই আজি যেহেতু 30 তাৰিখ হ'ল গতিকে বেছি দিন নাই আপোনালোকে খুব কেইদিনমান অপেক্ষা কৰক কিন্তু বহুতে ভাবি আছে যে আৰু বহু সময় লাগিব নেকি বা 2-3 মাহ লাগি যাব নেকি গতিকে তেনেকুৱা কথাটো নহয় যে ইতিমধ্যে ডেট দুটা ফিক্স কৰিছে গতিকে 2 তাৰিখে নহলে 8 তাৰিখে হ'ব আৰু 2 তাৰিখে হয়তো আৰু ভালেই হ'ল গতিকে যিসকল প্ৰাৰ্থীয়ে জানিব বিচাৰি আছিল ইনফৰমেশ্যনটো দিলো কেনে পালে কমেন্ট কৰিব গতিকে আপোনালোকে কিছুদিন অপেক্ষা কৰক বেছি দিন নাই 2 তাৰিখে যেটো হিয়াৰিং হ'ব সেইদিনাই যদিহে ফাইনেল হৈ যায় তেতিয়া হলে আপোনালোকে আৰু বেছি দিন ৰখিব নালাগে যেহেতু বহু দিন অপেক্ষা কৰিলে গতিকে হয়তো আৰু বেছি অপেক্ষা কৰিব নালাগে নিউজক কি কৰে কি নকৰে হেতু হাইকোৰ্টৰ পৰা ৰিজাল্ট অহাৰ পিছতেই শিক্ষা বিভাগে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব পাৰিব কাৰণ যোৱাকালি যিখন নটিচ প্ৰকাশ হৈছিল ডিএ ফালৰ পৰা সেইখন খুব ধুনীয়াকৈ লিখি দিয়া আছে যে মহামান্য উচ্চ ন্যায়ালয়ৰ ৰায়দান নহালৈকে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ লিষ্ট পাব্লিছ নহয় গতিকে ফাইনেল জাজমেণ্ট অহাৰ লগে লগেই সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে পাব্লিছ কৰিব পাৰিব শিক্ষা বিভাগে গতিকে কিছুমান অপেক্ষা কৰক বেছি দিন নাই মাজতে ভিডিওটো শ্বেয়াৰ কৰিব যিসকলে ভিডিওটো চাই আৰু নতুনকৈ যদি আহিছে তেতিয়াহলে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ শিক্ষামূলক যিবিলাক ইনফৰমেশ্যন পাওঁ আপোনালোকক সদায় দি আহি আছোঁ আৰু আগলৈ দি যোৱাৰ কাৰণে চেষ্টা কৰিম গতিকে তাৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰিব লাগিব যাতে ভিডিও দিয়াৰ লগে লগে আপোনালোকে ইনফৰমেশ্যনটো পায় গতিকে এইখিনি কৈ সামৰিছোঁ ধন্যবাদ জয় অসম